ফুলনি গধূলি আইমণি তই আহিলি কচোন ক কিয় আহিলি বাৰু ধুনীয়া খবৰ এটা আছে কি খবৰ আমাৰ ছোৱালী যে দেৱী তাই নিটৰ পৰীক্ষা দিব নহয় নিটৰ পৰীক্ষা দিব তাতে কি হ'ল নিটৰ পৰীক্ষা দিব তাই ডক্টৰ হ'ব নহয় এবাৰ হৌৱালি বুজিছ হৌৱালি সেই গছত কঁঠাল উঠত তেল নৌ খাওঁতে চেল বেল কি কথা ক'বলৈ আহিছ তাই ডক্টৰ হ'ব তই চাই থাক তাইৰ কথা মইহে জানো তাই ডক্টৰ হ'ব তাইৰ কথা মই জানো মোক সোধ তই কথা ক'বলৈ আহিছ তাই সেই পাৰ্কত বহি বহি কি কৰে মোক সোধ তাইৰ কথা তাইৰ বিচন্তা মই কম তই ইমান মিছা কথা ক'বলৈ আহিছ মিছা কথা নহয় সঁচা কথা মিছা কথা কৈছ মই সদায় দেখো তাইক সেই লগৰ ল'ৰাৰ লগত বহি বহি আইচক্ৰীম খাই থাকে মই সদায় দেখো তাতে বহি থাকে তই এনেকুৱা মানুহ তই ছোৱালীজনী ডক্টৰ হ'ব বুলি কোৱা তই জ্বলি পুৰি মৰিছ তাইক ইমান হিংসা কৰ নিট পৰীক্ষা দিবহে তই ডক্টৰ বনাই পেলালি মই সদায় দেখি থাকো তাই কি কৰে কি নকৰে তই এনেকুৱা মানুহ তই এনেকে কথা ক'ব পাৰিছ তাই ডক্টৰ হ'ব তই চাই থাক তোৰ চকুৰ আগত হ'ব হলেতো ভালেই কথা আমাৰ চিকিৎসা কৰিব পাৰিব আমাৰ গাঁৱৰ খুচনাম হ'ব মই সেয়া বেয়া নাপাওঁ নহয় কিন্তু তাই যে ডক্টৰ হ'ব কেনেকে হ'ব মোক সোধ তই এনে এইবিলাক কথা বদনাম গাই আছ তাই তই ছোৱালীজনীক হিংসা কৰ যে সেইকাৰণে এইখিনি বদনাম গাইছ গম পাইছ তাই এবাৰ ডক্টৰ হৈ তোক দেখুৱাই দিব তই চাই থাক ডক্টৰ হ'ব দেখা নাই নিটৰ পৰীক্ষা দিবহে তাই ডক্টৰ বনাই পেলালে দেখা নাই একদম মানে চকু চৰহা দেখিব নোৱাৰে ছোৱালীজনী যে পঢ়া পাৰে শুনিছে এক মিনিট আহকচোন আপুনি কি কৰি আছে কি হ'ল এই ৰোহিত ককাইদেউৰ ওচৰলৈ গৈছিলো কি কাৰণে গৈছিল গৈছিলো আৰু কি একেবাৰে আমাৰ দেৱীক সি দেখিব নোৱাৰে নহয় ৰোহিতে কিয় ই যি কথা কৈছে দেৱীৰ কথা কি মই কলো যে তাই এবাৰ নিট পাছ কৰি ডক্টৰ হ'ব তাই ডক্টৰ হ'বই তাইকে সি জ্বলি গ'ল নহয় তাইৰ কথা শুনি কৈছে কি তাই বোলে ল'ৰাৰ লগত বোলে পাৰ্কত বহি থাকে সেইবিলাক কথা কৈছে ৰোহিতে তেনেকে কৈছে তোমাৰো যাবলৈ কি দৰকাৰ আছিল কোৱাচোন বাৰু মই গৈছিলো আৰু ক'বলৈ তাই ডক্টৰ হ'ব বুলি তোমাৰ মানে এই স্বভাৱটো পৰিৱৰ্তন নহ'ল সেই লোকৰ ঘৰে ঘৰে পোৱা তোমাৰ ছোৱালীৰ কথা আমাৰ ভিতৰত থাকিব লাগে আকৌ তাক গৈ সেইবিলাক ক'ব লাগে কি সি মানুহ ঠিক নহয় নহয় একদম সি হিংসা কৰি গম পাইছেনে একদম সি হিংসা কৰি সি এতিয়া ছোৱালীৰ কথা ইমানখিনি বেয়াকে কৈছে তাই বোলে আইচক্ৰীম খাই পাৰ্কত বহি থাকে বোলে ল'ৰাৰ লগত সি তেনেকে কৈছে তুমি সঁচাই কৈছা নে সঁচাই কৈছো আৰে ৰোহিতক মোৰ জানিবলৈ নাই তাক মই সৰুৰ পৰাই জানো সি কোন কেটেগৰী মানুহ সি মোৰ লগত বহুত বদমাচি কৰিছে মই তাক বুজিবলৈ বাকী আছে আৰু তোমাৰ কাৰণে হৈছে তুমি যাব নালাগে নহয় এইবিলাকৰ ওচৰলৈ গলো আৰু কলোগে দেখিছেনে ছোৱালীজনী সি ইমান হিংসা কৰে ককাইদেউতো এনেকুৱা স্বভাৱ বুলি মই জনা নাছিলো তুমি নাজানা সি মাজতে ভাল আছিলে তাৰ পিছৰখিনি নহয় সি মানে চকু চৰ হ'ল মোক মানে দেখিবই নোৱাৰে মোকে নহয় ছোৱালীজনীক দেখিব মই জানো কিন্তু সেই কথা মই প্ৰকাশ কৰা নাছিলো এতিয়া গম পালানে এটা কাম কৰাচোন মই তাক ওচৰৰ পৰা আহিম তাক মই সুধিমগে তই ক'ত আইচক্ৰীম খোৱা দেখিলি কাৰ লগত দেখিলি কেতিয়া দেখিলি কোনদিনা দেখিলি সি মোক সকলো বিতংকে ক'ব লাগিব তুমি এটা কাম কৰা তুমি পাঞ্জাবীটো লৈ আছোন মই তাৰ ওচৰলৈ যাওক আপুনি তুমি যোৱাচোন এনেকে কথা কয় চিনি পোৱা নাই মোক চিনি পোৱা নাই মই তাক আজি দেখাম আজি মই তোক মোহাৰি মাৰিম যদি সঁচা কথা হ'লেতো ঠিক আছে
ৰোহিত ৰোহিত ঐ আছ নাই ঘৰ চাব এইফালে আছোন এইফালে অৰিন্দ কচোন কেলে আহিলি এইফালে তোৰ লগত মোৰ কথা আছে কি কথা কি কথা মানে তই মোৰ ছোৱালীজনীৰ বিষয়ে কি কৈছ আৰু ক'ত কি দেখিছিলি কচোন তই মইনো কি কলো মই তোৰ ছোৱালীৰ বিষয়ে কি কলো কি কলি মানুহজনী গৈ কৈছেগে নহয় তই কি কৈছ নকৈছ সঁচা কথা ক সেইটো কথা তোৰ ছোৱালী সেই পাৰ্কত যে কলেজৰ সিফালে সেই পাৰ্কখনত চটিয়না জোপাৰ তলত বহি বহি আৰু আইচক্ৰীম খাই থাকে আড্ডা মাৰি থাকে সেয়া কথাহে কৈছো তই কেতিয়া দেখিছিলি মই পৰহিও দেখিছো কালিও দেখিছো তোৰ কথা মোৰ বিশ্বাস নহয় তোক মোৰ বুজি পোৱা আছে তই কেনেকুৱা ধৰণৰ মানুহ তোক মই বুজি পোৱা আছে তই যিকোনো কথা মিছা কথাবিলাক তই মানুহজনী কিয় কৈছ তই নাই কোৱা মিছা কথা কি নাই কোৱা মই নিজ চকুৰে দেখিছো সেইকাৰণেহে কৈছো মিছাই কৈছ তই মোৰ ছোৱালী তেনেকুৱা কেতিয়াও হ'ব নোৱাৰে তোক দেখুৱাই দিব লাগে প্ৰমাণ লাগে কি প্ৰমাণ দিব লাগে তই এতিয়াই যা মই বিশ্বাস নকৰো তই এতিয়াই যা এইটোৱে সময় চাগে বহিয়ে আছে সেইকেইটাৰ লগত সেই জানো ক'ৰ পৰা আহে সেইটো এই কোলা মোলা ল'ৰা এডাল দাড়িও আছে অলপ এই বাইক এখন লৈ আহে আহি পেলাই তাইৰ লগত দেখোন বহি বহি কি আইচক্ৰীম খাই ইটো কৰে সিটো কৰে বা মোৰতো দেখি একেবাৰে সঁচা কথা কৈছো আচল কথা ক তই চালে বাৰে কোবোৱা কথা নকবি মোক তোক সঁচা কথা কৈছো তই লাগে এতিয়াও যা এতিয়াও গৈ দেখিবিগে দুইটাই কথা পাতি আছে চাগৈ তই সঁচাই কৈছ নে বাৰু সঁচাকে কৈছো সঁচাই কৈছো তো আখি মোক বিশ্বাস চাবি যদি মিছা হয় নহয় ঐ ৰোহিত মই কিন্তু বুঢ়া হলেও এতিয়া তেজ আছে চাবি কিন্তু মোৰো তেজ আছে তই মোৰ তেজ দেখা নাই তই চাগৈ মই এতিয়া তোক দেখুৱাই দিব পাৰো তই এতিয়া এইটো সময় যা এইটো সময়তে আহে সেইটো কিমান সময়ত যায় কিমান সময় এই ধৰ 11:30 12 এইটোৰ ভিতৰতে আহে তই কেইদিন পাইছ বাৰু মই 6-7 দিন মান পাইছো পাওঁৱেই বাইকৰ পোকৰত গৈ থাকে বাইকৰ পিছফালে বহিব দুইটা একদম গ'লগে আৰু পুতুংকে ক'ৰ পাইগে ঠিক নাই তাতে মই বহি থকা দেখো সেই চটিয়না জোপাৰ তলত সদায় দেখো হয় নেকি ঠিকে আছে সঁচা কথা হলে ঠিকে আছে যদি মিছা কথা হয় তেতিয়া কিন্তু হ'ব যা সঁচা কথা কৈছে আকৌ বেয়া পাইছে সঁচা কথা বেয়া পাওঁ যা এতিয়া যা দেখা নাই কথাটো সঁচা নেকি নাই মই এবাৰ গৈ নিজে চাবগৈ লাগিব তেতিয়াহে মোৰ শান্তি হ'ব দেৱী তই ইয়াত যে তই ইয়াত কি কৰিছ কি নহয় দে তাৰমানে তোক মই এয়া কৰিবলৈ কলেজলৈ পঠাইছিলো না তই কলেজৰ নামত আহি তই ইয়াত আড্ডা মাৰি ফুৰ তোৰ লাজ নালাগে তোৰ কাৰণে মই এতিয়া গাঁৱত ওলাব নোৱাৰো জাননে যোনে তোনে যি চিজ বদনাম কৰিছে তোৰ বিষয়ে মই কথাটো প্ৰথমতে মিছা বুলি ভাবিছিলো কিন্তু সঁচা কথা বৰ লাজ লাগিছে দেই মই কিমান কষ্টৰে তোক পঢ়াইছো কিমান কষ্ট কৰি তোক মই কলেজত
এডমিশ্যন দি আছো তই সেই কথাটো এবাৰো উপলব্ধি নকৰিলে হা তই সঁচাকে মই তোক কি ভাষাৰে বুজাম কচোন তই ইমান তললৈ গলি হা তইতো অন্ততঃ মোৰ কথা ভাবিব লাগিছিল যে দেউতাই মোক কিমান কষ্ট কৰি পঢ়াইছে আৰু তই কলেজলৈ অহা নামত তই ইয়াত আড্ডা মাৰি আছই ৰোহিতে মোক কথাখিনি কৈছে মই প্ৰথমতে বিশ্বাস কৰা নাছিলো তাৰপিছত ভাবিলো নহয় মই এবাৰ চাই আহোঁ কিন্তু সঁচা কথা চি বৰ দুখ লাগিছে দেই মই তোক ছোৱালী বুলি ক'বলৈ মোৰ লাজ লাগিছে সঁচাকে বৰ দুখ দিছ অন্তৰত মোৰ চি বৰ দুখ দিছ দেই নামাতিবি তই দেউতাৰ বুলি কোন দেউতা মই তোৰ দেউতা নে তই যদি দেউতা মই যদি তোৰ দেউতা হলোহেঁতেন তই মোৰ কথা কেতিয়াও অমান্য নকৰিলিহেঁতেন আৰু তই এয়া কাণ্ড নকৰিলিহেঁতেন তই ভালকে পঢ়িলিহেঁতেন এজনী ভাল ছোৱালী হলিহেঁতেন বুজিছ নে তই কি কৰিছ এইবোৰ হা চি ভুল হৈ গ'ল মই আচলতে এনেকুৱা কৰিব নালাগিছিলে পঢ়া শুনা টিউচন এইবোৰ চব বাদ দি মই মনে মনে এইবিলাক কৰি আছিলো তোক মিছা কথা কৈ খুব ভাল কাম কৰিছ হা মই তোক এজনী ভাল ছোৱালীও আশা কৰিছিলো কিন্তু তই কি কৰিলি কচোন বাৰু তই মাৰ সন্মান চব মোক ধূলিচাত কৰি দিলি মানুহৰ আগত ওলাব নোৱাৰে কৰিলি হা তই কি কৰিব বিচাৰিছ কচোন বাৰু তই মোৰ একমাত্ৰ ছোৱালী তোৰ ওপৰত মোৰ কিমান আশা আছিল মোৰে নহয় আমাৰ গাঁওখনৰ পৰিয়ালৰ অঞ্চলৰ কিমান মানে কি কোন তোক মই ভাষাৰে বুজাব নোৱাৰো দেৱী ক্ষমা কৰি দে মোৰ ভুল হৈ গ'ল মই আচলতে তেনেকুৱা কৰিব নালাগিছিলে দেউতা তই চিন্তা নকৰিবি এইবোৰ চব মই বাদ দিম আৰু এতিয়াৰ পৰা ভালকে পঢ়িম তই সঁচাই কৈছ নে দেৱী দেউতা তই সঁচাই কৈছ নে মই সঁচাই কৈছো তই মোৰ মূৰত ধৰি শপত খা মই তেতিয়া বিশ্বাস কৰিম দেউতা মই সঁচাই কৈছো নহয় তই মোৰ মূৰত ধৰি শপত খা তই মূৰত ধৰি শপত খা তোৰে শপত দেউতা মই আৰু এইবিলাক কেতিয়াও নকৰো সঁচাই কৈছোতো ঠিক আছে আজিৰ পৰা তই আকৌ বেলেগ ভাৱে তই জীৱন যাপন কৰিবলৈ আৰম্ভ কৰ আৰু কলেজলৈ অহা তই চিন্তা কৰ দে মাজনী তই মোৰ একমাত্ৰ ছোৱালী হ'ব দেউতা মই তই যিখিনি দুখ পাইছ সেইবোৰ মই ভালকে পঢ়া শুনা কৰি তোক দেখাই দিম মই ঠিক আছে মাজনী ঠিক আছে মই সকলো পাহৰিলো মাজনী